নমস্কাৰ বন্ধুসকল, বলক আমি আজি অলপ আমাৰ ওচৰৰে বজাৰ এখনৰ পৰা ঘূৰি আহিলোঁ। ৰামহৰি বজাৰখনৰ নাম। ডাঙৰ বজাৰখন, আমাৰ গাঁৱৰ বজাৰ হিচাপত বহুত ডাঙৰ বজাৰ। বজাৰত মা যাম আৰু মই যাম, গতিকে বলক বজাৰলৈ আপোনালোকক সকলোৱে দেখাব চেষ্টা কৰিম। বজাৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া বাইকখন আমাৰ স্কুলত পাৰ্ক কৰি পেলাই ইয়াত খোজকাঢ়ি গৈ আছোঁ। আগৰ ফালে আছে চব্জি, যিবিলাক শাক পাচলি বস্তু আছে। বলক আগলৈ। এইফালে চাওক, বজাৰত লোকেল বস্তু পোৱা টানেই। ইয়াত এইবিলাক লেচেৰা মাহ কিনিছোঁ, এইবিলাক লোকেল নহয় কিজানি। লোকেল হ'লেতো লোকেলটো বেলেগ হয়, আমাৰ ক'লা হয়, এইটো চালানী বস্তু আৰু হাইব্ৰিড চব। সেই গাঁৱৰ মানুহে অনা শাক বুলি নাপায় নহয়, লোকেল শাক বিচাৰি পাই গ'লোঁ। মূলা শাক 3 মুঠা ল'লোঁ, 20 টকা 3 মুঠা দিছে ইয়াত। এইখিনি শাক খাই ভাল লাগিব, একদম ঘৰৰ শাক কিজানি, ঘৰৰ পৰা তুলি লৈ আহিছে। ধনিয়া লৈ থাকোঁতে দেখা পালোঁ এইটো চাইডে খুতুৰা শাক আছে। এইবিলাক ধুনীয়া গাঁৱৰ, তাৰমানে ঘৰৰ পথাৰৰ কাষে হোৱা খুতুৰা শাক কিজানি। এইটো খাই বহুত ভাল লাগিব। ইয়াৰ পৰাও লৈ লওক কেইমুঠামান, কি হিচাপত বা দিয়ে এইবিলাক। কেইমুঠা দিছে, 4-5 মুঠামান দিছে, কিমান বা লয়। 20 টকামান নিম, বেছি নেৰোঁ। আৰু দি 3 মুঠা 10 টকা ইয়াক দিছে ক'ত লৈছে ইফালে বজাৰ কৰিব দিওঁ। আছা গৰম উঠেহে। আগৰ ফালে এইখন স্কুল আমাৰ, আমি এইখনতে পঢ়িছিলোঁ আৰু বাইকখন তাতে পাৰ্ক কৰিছোঁ। সেইফালে মায়ে চেণ্ডেল কিনি আছে। এইখন দোকানৰ পৰা আমি সৰুৰ পৰা চেণ্ডেলবোৰ কিনো। চেণ্ডেলযোৰ অৱশ্যে মায়েৰ বাবে নহয়, মায়ে এনেকুৱা চেণ্ডেল নিপিন্ধে, সেইযোৰ আমাৰ বৌৰ কাৰণে কিনি আছে। মই সেইফালে থাকোঁতে মায়ে মোক এৰি থৈ এইখিনি পালা আহি। মায়ে এইফালে আকৌ হেৰি কৰি আছে, গাৰু ৱাৰ দৰদাম কৰি আছে। এইফালে গাৰুৰ ৱাৰকেইটা লৈ আকৌ যাব লাগিব। আমাৰ মাইনাৰ কাৰণে অলপ গৰম কাপোৰ কিনিব লাগিব, আগৰ পৰা কিনিম গৈ পেলাই। আজি মায়ে মোৰ পইচা শেষ কৰি দিব, যি দেখা পাইছে তাকে লৈ আছে। গাৰু ৱাৰ, ইফালে আকৌ গাৰু ৱাৰ লৈ আছে। কিমানকৈ কৈছে? আমাৰ মাইনাজনী এতিয়া মাটিত এৰি দিব পৰা হৈছে, সেইকাৰণে এনেকুৱা অলপ কাপোৰ লৈ লওঁ, যাতে মাটিত এৰি দিলে আৰু লেতেৰা হ'লে একো কথা নাই। 2যোৰমান লৈ লওঁ, এযোৰ লেতেৰা হ'লে আকৌ এযোৰ ধুই দিব পৰাকৈ। বজাৰখিনি সোনকালতে কৰিব লাগিব। এইফালে স্কুল ছুটি হৈছে, কাৰণ গাড়ীখন ভিতৰত আছে নে, গেটখন বন্ধ কৰি দিব। এই কম্বলখন ল'ম বুলি ভাবিছোঁ, চাওঁচোন কিমান দাম লয়। কম্বলখনৰ দাম তেওঁলোকে কৈছিল 1860 টকা। লাষ্টত দৰদাম কৰি এইখন আমি দিলোঁ 1300 টকা। লাভ হৈছে নে লছ হৈছে ক'ব নোৱাৰোঁ, কিন্তু কম্বলখন ভাল লাগিছে বহুত, অলপ হেভি কম্বলখন, শুই ভাল লাগিব এখনত, লৈ লওঁ আৰু। স্কুলৰ গেট এতিয়ালৈ বন্ধ কৰা নাই, ভিতৰত চাগে কিবাকিবি কৰি আছে। এইফালে আমাৰ এইখন স্কুল আৰু আগৰ ফালে আমাৰ বজাৰখন আছে। এইখন যিখন বজাৰ, আমি সৰুতে ইয়াত স্কুলৰ হাফ টাইমৰ সময়ত দৌৰি গৈছিলোঁ কিবা খাবলৈ। মোৰ বাইকখন ইয়াতে পাৰ্ক কৰি থৈ গৈছিলোঁ। এইফালে যে এই গাছডাল দেখিছে, এইডাল শিলিখা গছ হয়। এই গাছডাল আমি যেতিয়া প্ৰথম পঢ়িব আহিছিলোঁ তেতিয়াৰ পৰাই আছে গাছডাল। আৰু এইবিলাক যিমানবোৰ গাছ আছে, ইয়াৰ তলত বহি আমি গৰম দিনৰ সময়ত ধুনীয়াকৈ ইয়াত বহি এই আগৰ বজাৰৰ পৰা কিবাকিবি আনি পেলাই ইয়াত খাইছিলোঁ বহি ধুনীয়াকৈ।